কলাইগাঁৱত চোৰৰ উপদ্ৰৱ 2 লাখতকৈ অধিক টকাৰ সা সম্পত্তি বেংক বিষয়া ঘৰত সোমাই লুটি নিলে চোৰে। কলাইগাঁৱত দিনক দিনে বৃদ্ধি পাই আহিছে ড্ৰাগছ সেৱনকাৰী আৰু চোৰৰ সন্ত্ৰাস। উল্লেখযোগ্য যে ছাগলী, গৰু আৰু চাইকেলকে আদি কৰি ঘৰুৱা সা সম্পত্তিও চোৰে চুৰি কাৰ্য কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। আজি আমি দেখুৱাম এজন অৱসৰী SBI বিষয়াৰ ঘৰত হোৱা চুৰি কাৰ্য। উল্লেখযোগ্য যে ঘৰত কোনো মানুহ নথকা বেংক বিষয়াৰ ঘৰত চোৰে চুৰি কাৰ্য সমাপন কৰি লণ্ড ভণ্ড কৰা এক ভিডিঅ' ফুটেজ। উল্লেখযোগ্য যে তেজপুৰৰ SBIৰ পৰা অৱসৰ গ্ৰহণ কৰা RBI বিষয়াগৰাকীৰ ঘৰ BTR ওদালগুৰি জিলাৰ 2 নং কলাইগাঁৱত। এইগৰাকী অৱসৰী বেংক বিষয়া নীলকান্ত বড়োৰ ঘৰত নথকাৰ সুযোগ বুজি চোৰে লুটি লৈ গ'ল 2 লাখতকৈ অধিক টকাৰ সা সম্পত্তি। এই চুৰি কাৰ্যৰ সন্দৰ্ভত অৱসৰী বেংক বিষয়াগৰাকীয়ে আমাৰ চেনেলৰ সাংবাদিকক কি ক'লে জানো আহকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। তাৰপিছত মইতো শুক্ৰবাৰে আহিলোঁ শনিবাৰে আহি 16 নৱেম্বৰ যিটো বড়ো সাহিত্য সভাই প্ৰতিষ্ঠা দিব থিয়াপুখুৰীত প্ৰতিষ্ঠাৰ কাৰণে ল'ৰাকেইজনে আহি পেলাই মোক চিঠিও দি গৈছিলে। মই ভাবিছোঁ এনেকৈ এটেণ্ড কৰিম, সেইকাৰণে মই আহি গ'লোঁ। আহি কিন্তু দেখিলোঁ যে মোৰ দৰ্জাখন অলপ ফাঁক হৈ আছে। মই তেতিয়াই গম পাই গ'লোঁ আৰু এইটো সৰ্বনাশ, ঘৰততো মানুহ কোনোৱে নাই, ফেমিলিবিলাক তাতে আছে। তাৰপিছত আহি মই চিধাই এই আমাৰ যিটো বেডৰুম তাত সোমাই পেলাই দেখিলোঁ গোটেই একদম চেটলি ভিটলি কাপোৰ কানি গোটেই য'ত যি আছে চব পেলাই তাৰপিছত আলমাৰি চালমাৰি গোটেই খোলা মানে মইতো একদম হতভম্ব মানে চিৰিয়াছ নিচিনাই হৈ গৈছোঁ আৰু ইমানখিনি বস্তু নিব এতিয়া। কি কি সামগ্ৰী চুৰ কৰি লৈ গৈছে? এতিয়া সামগ্ৰীৰ ভিতৰত গোটেইখিনি মোৰ মনত নহ'লেও অৰ্নামেণ্টছ অলপ আছিলে, তাৰপিছত আপোনাৰ কাপোৰ কানি বাচন বৰ্তন, কাপোৰ কানিৰ ভিতৰত ভাল ভাল কাপোৰ কানিখিনি মানে নিছে। ইয়াৰ পিছতো আপোনাৰ এই মোৰ কিছুমান পেন আছিলে, ভাল ভাল পেন প্ৰায় 6-7টামান। মোৰ মানে সেই বিয়াৰ সময়ত এই ধুতি আৰু পাঞ্জাবী এনেকুৱা ধৰণৰ দুটা আছিলে এম্ব্ৰইডাৰী কৰা, সেইবোৰ লৈ গৈছে। এতিয়া মিছেছহঁতৰ মেখেলা চাদৰ বা শাৰী কিমান নিছে এতিয়া মই ঠিক ধৰিব পৰা নাই। মোটামুটিভাৱে ভালেখিনি বস্তু লৈ গৈছে আৰু কিটচেনৰ পৰা মানে এটা ৰুম বাকী নাই যে গোটেইবিলাক মানে কাপোৰ কানি দাঙি বিচনা দাঙি পেলাই চোৱা নাই মানে। আৰু এনেকুৱা নহয় যে এটা সৰু এটা বেগো মানে সিহঁতে চেইন খুলি পেলাই চাবৰ কাৰণে এৰা নাই, গোটেই ফাইল চাইল আৰু VIP চিআইপি চব খোলা মানে। তাৰপিছত সেইবোৰ এতিয়া কি নিছে মই মোৰ ইমান বছৰৰ কিছুমান বস্তু আমি পাহৰিও আছোঁ মানে। আহ অলংকাৰ নিছে নিছে কি কয় আহ অলংকাৰৰ ভিতৰত এতিয়া গ'ল্ড মানে হেৰি আছিলে, ব্ৰেচলেট মাইনাহঁতৰ, তাৰপিছত এই কাণৰ আছিলে, কাণৰ ৰিং এনেকুৱা টাইপৰ কাণফুলি, তাৰপিছত ৰিং আছিলে, আঙুলিৰ ৰিং, তাৰপিছতো অকণমান ৰূপৰ কিবা কিবি আছিলে 2-এটামান অৰ্নামেণ্টছ। তো সেইবোৰতো একেবাৰে নায়েই, এইটো গোটেইটো হিলং কৰি দিলে। কি আপোনাৰ নথি পত্ৰ বা তেনেকুৱা নথি পত্ৰ এতিয়া মই বিশেষকৈ মই চাই আছোঁ, বহুতখিনি ফাইল আছেতো, গোটেই ফাইল এতিয়া মোটামুটি ফাইলকেইটা পাই আছোঁ যদিও আৰু কিছুমান মই চাই আছোঁ এতিয়া এইকেইদিন মানে তাকে বিচাৰি আছোঁ কিবা কিবি মানে সিহঁতে নষ্ট কৰিলে নেকি। থানাত এজাহাৰ দিয়া আছিলে? থানাত এজাহাৰ দিছোঁ, আহি পেলাই এই সন্ধিয়া টাইমতে মই এজাহাৰ দিলোঁ। তাৰপিছত আমাৰ থানাৰ পৰাও আহিলে, থানাৰ পৰা তেওঁলোক ভেৰিফিকেশ্যনৰ কাৰণে আহিলে, এই ৰঞ্জন শৰ্মা ছাৰে আহিলে আৰু এনেকৈ চিকিউৰিটি লৈ আহিছে। তেওঁ চালে, গোটেইখিনি চাই তেওঁ অনুসন্ধানত এতিয়া যিখিনি পাইছে আৰু কেনেকুৱা ধৰণৰ অনুসন্ধান কৰিছে সেইটোতো আমি নাজানো থানাই। গতিকে অনুসন্ধানটো ভাল হ'লে পিছে পৰাও ভাল হয়। এনেকৈ বাৰে বাৰেতো ইফালে কলেজৰ ইটো চাইডতো চুৰি হৈয়ে থাকে, কলেজৰ আশে পাশে হৈয়ে থাকে। গতিকে এইবোৰ মানে সঠিকভাৱে যদি ইনভেষ্টিগেশ্যন হৈ নাথাকে বা ইয়াৰ যদি পেট্ৰলিং ডিউটি নাথাকে তেতিয়াতো এইটো আৰু এনেকৈ বাঢ়ি গৈ থাকিব। আজি মোৰতো ইমানখিনি হ'লে আৰু হৈয়ে আছে আৰু হৈ থাকিব। ছাৰ এনে কিমান টকাৰ হ'ব পাৰে আপোনাৰ ধৰ যদি চুৰি কৰি লৈ গ'ল? মই মোটামুটি মই 2 লাখৰ তলত নহ'ব মানে, 2 লাখৰ তলত নহ'ব। আৰু কিছুমান বস্তু হয়তো এনেকুৱা হ'ল, বাচন বৰ্তন বহুত নিলে কিটচেনৰ পৰা, ভাল ভাল নতুন বাচন বৰ্তন হয়তো এনেকুৱা হ'ল যে আৰু সিহঁতৰ বেগ আমাৰ ৰুমৰ পৰাই লৈছে কিজানি, সেইকাৰণে যিমানখিনি পাৰোঁ লৈ যাওঁ আৰু কিছুমান পেলাই থৈ গ'লে এনেকুৱা ধৰণৰ, নহ'লে আৰু নিলে হয় হয়তো। আপুনি থানা এতিয়া কি ক'ব এতিয়া যে প্ৰশাসনৰ ওচৰত? প্ৰশাসনৰ ওচৰততো ইয়াৰ বিহিত ব্যৱস্থা, তেওঁলোকৰ যিটো এডমিনিষ্ট্ৰেশ্যন আছে তেওঁলোকে ভাল ধৰণে ইয়াৰ অনুসন্ধানবিলাক চলাই থাকিব লাগে আৰু পাৰিলে এই দুষ্কৃতিকাৰীবিলাক ধৰি মানে উপযুক্ত শাস্তি দিব লাগে, মানে বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ এবাৰ থানা
নিয়াৰ পিছত তেওঁলোকে হাজত দিয়াৰ পিছত আকৌ আহিলে, ৰিলিজ হৈ আহিলে, আকৌ চুৰি কাৰ্য কৰিলে। তাৰপিছত এইবিলাকতো আৰু ড্ৰাগ প্ৰচলন, মদাহী এইবিলাকৰ সংখ্যা বাঢ়ি গৈছে যুৱচামৰ। এইবিলাকৰ প্ৰতি সতৰ্ক হোৱাটো প্ৰশাসনে যদি ইয়াৰ বিহিত ব্যৱস্থা নলয়, এইটোতো বাঢ়িয়ে গৈ থাকিব আৰু বাঢ়ি গৈয়ে আছে অলৰেডি। হয় হয়। আপুনি চাকৰি ক'ত কৰিছিলে বেংকৰ? মই চাকৰি কৰিছিলোঁ ষ্টেট বেংক অফ ইণ্ডিয়া। হয় মই এইটো অৱসৰ লৈছোঁ। হয়। মই তেজপুৰ ৰিজনেল অফিচৰ পৰা অৱসৰ ৰিজনেল অফিচত। এইটো 19তে